হোজাইত হাতীৰ উপদ্ৰৱ অব্যাহত। হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোজাই বন বিভাগ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত বনৰীয়া হাতীৰ জাক আতংকিত গঞা। হোজাই ৰায়কাটা ইছলামপুৰৰ দাসগাঁৱত এইবাৰ খাদ্য সন্ধান কৰিব আহি হাতীৰ জাকে ভাঙিলে সুলভ মূল্যৰ দোকান। সুলভ মূল্যৰ দোকান বস্তাই বস্তাই খালে হাতীৰ জাকটোৱে। ফলত চৰকাৰে সুলভ মূল্যত তিয়া চাউল ৰাইজক দিব নোৱাৰাৰ চিন্তাত চিন্তিত সুভাষ চন্দ্ৰ দাস নামৰ সুলভ মূল্যৰ গৰাকী। ইফালে চাউলৰ বস্তা খাই ক্ষান্ত নোহোৱা হাতীৰ জাকটোৱে তহিলং কৰিলে ৰায়কাটা ইছলামপুৰৰে প্ৰায় ১.৫-২ বিঘা আলুৰ খেতি। এই ক্ষেত্ৰত হোজাই বন বিভাগক খবৰ দিয়াৰ পিছতো হেমাহি কৰাৰ গুৰুত্বৰ অভিযোগ গঞাৰ। রাত্র 10টা-11টার খেলা এক জাক হাতি আমার আলুঘাট টাকা শেষ করে দিছে। কিমান বিঘা আছিল আপনার খেতি? 2 বিঘা মান হইব, 2 বিঘার উপরে হইব কি জানি। পুরা 2 বিঘা মাটি বেয়া করে দিছে। হ্যাঁ, বেয়া করে দিছে। আপনার নামটো? আমার নামটো শুকলাল দাস। জায়গাখনের নাম? জায়গাখনের নাম হলো ইসলামপুর, রায়কাটা দাঁত বস্তি কয়টারে। কেটা হাতি আছিলে? হাতি 30টার কম আসলে না, 30টার মান তো হবে। কৈ তো আমনি লাগি গ'ল। আজি আমি তো জন্মগতৰ পৰা ইয়াতে হাতীৰ উপদ্ৰৱ পায়ে আছোঁ। হাতীৰ কাৰণে আমাৰ এইটো অঞ্চল কেতিয়াও উন্নতি নহয়। খেতি বাতি কৰা মানুহ কৃষিজীৱী অঞ্চল, কিন্তু হাতীৰ কাৰণে আমাৰ এই অঞ্চলটো উন্নতি কৰিব নোৱাৰে একমাত্ৰ হাতীৰ কাৰণে, বনৰীয়া হাতী। আজি 2 মাহ হ'ল এইটো অঞ্চলৰ ৰাইজ টোপনি যাব নোৱাৰে। সৰু কেঁচুৱাটোলৈকে ৰাতি মানে টোপনি যাব নোৱাৰে হাতীৰ উৎপাতত। ৰাতি আপুনি ঘৰৰ দৰ্জা খোলাৰ লগে লগে চাব এইফালেও হাতী, এইফালেও হাতী, এইফালে তামোল বাৰী ভাঙি আছে, এইফালে বাঁহ বাৰী ভাঙি আছে, এইফালে কাৰোবাৰ ঘৰ ভাঙি আছে, একদম ডেইলি। যোৱা ৰাতি, পৰহি ৰাতি, ইয়াৰ আগৰ ৰাতিটো বেছি একদম। আমি একদম মানে অৱস্থা বেয়া হৈ গৈছোঁ হাতী খেদি খেদি। যোৱা ৰাতি 8টাৰ পৰা উৎপাত আমাৰ গাঁৱত সোমাই যায় হাতীৰ জাক। সোমাইখিনি ইফালে ইফালে ঘৰ ভাঙে, ইফালে মানুহৰ খেতি পথাৰত যিমান খেতি বাতি কৰি থাকিম, এইটোৱে আমাৰ কাম। আমি কিয় কৈ আছো, আমি আপোনাৰ লগত আমাৰ দুশ্মনী, আমি দেশৰ সম্পাদক, আমি আপোনাৰ মানুহ ধৰিব পাৰি, কিন্তু এতিয়া আমি কৰিম কি উপায় নাই। মানে কি হৈছে আপোনালোকে উত্তৰ মহলক জনাওক যে ৰাইজৰ বহুত ক্ষোভ আছে ইয়াত। আজি বছৰ ধৰি অৱস্থা হৈ আছে। আজি ঘৰত গছ এটা কাটিলে আপোনালোকে 5 বস্তামান চাউল